নমস্কাৰ প্ৰিয় দৰ্শক, এটা সত্য কাহিনীৰ মাজলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দৰাচলতে ৰাজু নামৰ এগৰাকী ব্যক্তিয়ে চৰকাৰী চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ গৈ আছিল। যেতিয়াই ৰাজুৱে সাক্ষাৎকাৰ দিবলৈ গৈছিল, সাক্ষাৎকাৰ লোৱা ৰুমটোৰ ভিতৰত সোমাই গৈছিল, তেতিয়াই দেখিছিল যে সাক্ষাৎকাৰ ল'বলৈ তিনিজন ব্যক্তি বহি আছে। দুজন পুৰুষ আৰু এগৰাকী মহিলা আছিল। ৰাজুৱে যেতিয়া সাক্ষাৎকাৰ লোৱা মহিলাগৰাকীক দেখিলে, তেতিয়া ৰাজু অলপ সময়ৰ বাবে নিস্তব্ধ হৈ ৰ'ল। তাৰপিছত ৰাজু সাক্ষাৎকাৰ দিবলৈ আগবাঢ়ি গ'ল আৰু নিজৰ সাক্ষাৎকাৰ দিলে। প্ৰিয় দৰ্শক, সেইদিনাখন ৰাজুৰ সাক্ষাৎকাৰ বহুত ভাল হৈছিল। ৰাজুৱে গোটেইসমূহ প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিছিল। কিন্তু যেতিয়াই ৰাজুৰ সাক্ষাৎকাৰ দি সেই ৰুমটোৰ পৰা বাহিৰলৈ আহিছিল, তেতিয়াই ৰাজুক সাক্ষাৎকাৰ লোৱা সেই মহিলাগৰাকীও ৰাজুৰ পিছে পিছে দৌৰি ৰাজুৰ ওচৰত আহিছিল আৰু ৰাজুক সুধিলে যে তোমাৰ ওচৰত অলপমান সময় হ'ব নেকি? মই তোমাৰ লগত অলপ কথা পাতিব বিচাৰোঁ। তেতিয়া ৰাজুৱে ক'লে যে হয়, মোৰ ওচৰত সময় আছে, আপুনি কওক কি কথা পাতিব বিচাৰিছে। তেতিয়া ৰাজুক সাক্ষাৎকাৰ লোৱা মহিলাগৰাকীয়ে ৰাজুৰ আগত কান্দিবলৈ ধৰিলে আৰু ৰাজুৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিলে। প্ৰিয় দৰ্শক, সেই মহিলাগৰাকী কোন আছিল আৰু ৰাজুৰ সন্মুখত কিয় হুক হুকাই কান্দিছিল? ৰাজুৰ সৈতে কিয় কথা পাতিব বিচাৰিছিল? দৰাচলতে কি হয় এই সমগ্ৰ ঘটনাটো? আহক জানো এই ভিডিঅ'টোৰ মাধ্যমেৰে। আজিৰ এই কাহিনীটো গাজিয়াবাদৰ। ৰাজু আৰু সন্ধিয়াই গাজিয়াবাদতেই তেওঁলোকৰ সংসাৰ আৰম্ভ কৰিছিল। ৰাজুৰ মাক দেউতাকো ৰাজু আৰু সন্ধিয়াৰ লগতেই গাজিয়াবাদতেই আছিল। ৰাজুৰ দেউতাক এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল আছিল। ৰাজুৰ দেউতাকে ভালকৈ পেঞ্চন পাই আছিল। ৰাজুৱে সন্ধিয়াক নতুনকৈ বিয়া পাতিছিল আৰু সন্ধিয়াই তাই শহুৰেকৰ ঘৰত নতুনকৈ কন্যা ৰূপে আহিছিল। সন্ধ্যা অহা 10-15 দিন হৈছিল। 10-15 দিনলৈ সকলোবোৰ ঠিকেই চলি আছিল। কিন্তু সন্ধিয়াই তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ লগত ভালকৈ থকা নাছিল। সন্ধিয়াৰ স্বভাৱ চৰিত্ৰ লাহে লাহে ধৰিব পাৰিছিল। সন্ধিয়াই এটাই গৌৰৱ কৰিছিল যে সন্ধিয়াৰ মাক দেউতাকে তাইৰ লগত বহুতো সা সম্পত্তি দি পঠাইছিল আৰু তাই চাকৰৰ কাম কৰিবলৈ বিয়া হৈ অহা নাছিল। সন্ধিয়াই ভাবিছিল যে তাই স্বামীৰ ঘৰত বহুত ভালকৈ থাকিব, আৰামত খাব, কোনো ধৰণৰ কাম নকৰে, কাৰণ সন্ধিয়াই বহুত সম্পত্তি ৰাজুক দিছিল। সন্ধিয়াই নিজৰ স্বামীৰ কথাও শুনা নাছিল আৰু নিজৰ শাহুৰেক আৰু শহুৰেকৰ কথাও শুনা নাছিল। সন্ধিয়াই কাৰো কথাই মানিব বিচৰা নাছিল। প্ৰথমতে ৰাজুৱে ভাবিছিল যে নতুন কাৰণেই এনেকুৱা হৈছে চাগে, 2-3 বছৰ পিছত সকলো চাগে ভাল হৈ যাব। কিন্তু 2-3 বছৰ যেতিয়াই পাৰ হৈ যায়, তেতিয়া সন্ধিয়াই আৰু বেছিহে কৰিবলৈ লয়। ৰাজুৰ ঘৰৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ ল'লে। সন্ধিয়াৰ মাকে যেনেকৈ সন্ধিয়াক শিকাইছিল, ঠিক তেনেদৰেই সন্ধিয়াইও কৰিছিল। তাইৰ স্বামী শাহুৰেক শহুৰেকৰ কথা একেবাৰেই শুনা নাছিল। কেতিয়াবা যদি ৰাহুলে সন্ধিয়াক কিবা এটা কৰিবলৈ কয়, তেতিয়া সন্ধিয়া লগতেই মানা কৰি দিয়ে আৰু কয় যে মই ইয়াত চাকৰ কৰিবলৈ অহা নাই, মই মোৰ লগত বহুত সম্পত্তি লৈ আহিছোঁ, গতিকে মই চাকৰ নহয়, ৰাণী হৈ থাকিম। যদি তোমাৰ কিবা কাম কৰাব লাগে, তেন্তে তুমি ঘৰত চাকৰণী এজনী ৰাখি লোৱা, ঘৰৰ কোনো ধৰণৰ কাম মই কৰিব নোৱাৰিম। এনেকুৱা ধৰণৰ কথা সন্ধিয়াই ৰাজুক সঘনাই ক'বলৈ ধৰিছিল। তেতিয়া ৰাজুৱে সন্ধিয়াক বুজাইছে যে শুনা সন্ধিয়া, এইখন তোমাৰ ঘৰ আৰু এইখন আমাৰ ঘৰ। ঘৰখন যদি তুমি ভালকৈ চোৱা চিতা নকৰা, কোনে কৰিব? তুমি চোৱা চিতা নকৰিলে দেখোন আমাৰ ঘৰখন ধ্বংস হৈ যাব। আমাৰ মা দেউতাও বুঢ়া বুঢ়ী হৈ গৈছে, তেওঁলোকক সেৱা শুশ্ৰূষা কোনে কৰিব? এইবোৰ কৈ ৰাজুৱে সন্ধিয়াক বুজাবলৈ আৰম্ভ কৰিলে। ৰাজু পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল। ৰাজুৰ বাই ভনী ককাই ভায়েক কোনোৱেই নাছিল। সেইবাবেই ৰাজুৱে বিচাৰিছিল যে ৰাজুৰ মাকক দেউতাকক সন্ধিয়াই চোৱা চিতা কৰাটো, কাৰণ ৰাজুৰ মাক দেউতাক
যথেষ্ট বৃদ্ধ হৈ পৰিছিল। কিন্তু সন্ধিয়াই শাহুৱেক শহুৰেকক বহুতো বেয়াকৈ ব্যৱহাৰ কৰিছিল। সেৱা শুশ্ৰূষা কৰাটো বহু দূৰৰে কথা। ৰাজুৱে চৰকাৰী চাকৰি কৰিব বিচাৰিছিল। ৰাজুৰ পঢ়া শেষ হৈছিল আৰু চৰকাৰী চাকৰিৰ বাবে য'তে ত'তে সাক্ষাৎকাৰ দি ফুৰিছিল। কিন্তু এতিয়াও ৰিজাল্ট অহা নাছিল। বাৰে বাৰে ঘৰত কাম বন কৰি আছিল আৰু মাক দেউতাকৰ সেৱা চোৱা চিতা কৰিছিল। ৰাজুৰ আত্মবিশ্বাস আছিল যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰী চাকৰি এটা পাবই। ৰাজুৰ দেউতাকে যিহেতু চৰকাৰী চাকৰি কৰিছিল, সেইবাবে অৱসৰ হোৱাৰ পিছতো ভালকৈ পেঞ্চন পাই আছিল। সেই পেঞ্চনটোৰেই ঘৰৰ খৰচ আদি সকলোখিনি ধুনীয়াকৈ কৰিব পাৰিছিল। বহু ভালকৈ সুখী হৈ আছিল। সকলো ঘৰৰ মানুহবোৰ আনন্দত আছিল। কিন্তু সন্ধিয়াৰ চৰিত্ৰৰ বাবেই ঘৰত লাহে লাহে অশান্তিৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছিল। এদিন ৰাজু সন্ধিয়াৰ ওচৰত গ'ল আৰু সন্ধিয়াক ক'লে যে সন্ধিয়া চোৱা, যদি তোমাৰ আমাৰ সংসাৰখন ৰাখিব মন আছে মোক চিধাকৈ কৈ দিয়া, নহ'লে তুমি এনেকৈ থাকিলে আমাৰ ঘৰ আমাৰ সংসাৰ সকলোবোৰ ধ্বংস হৈ যাব আৰু মই নিবিচাৰোঁ আমাৰ ঘৰখন ধ্বংস হোৱাটো। আজি তুমি মোক সকলোবোৰ ক'বই লাগিব যে আজিৰ পৰা তুমি ভালকৈ থাকিবানে নাথাকা। তেতিয়া সন্ধিয়াই নিজৰ ৰুমত গ'ল আৰু সন্ধিয়াৰ মাকক ফোন লগালে আৰু ৰাজুৱে কোৱা সকলোবোৰ কথা মাকক অৱগত কৰিলে। তেতিয়া সন্ধিয়াৰ মাকে সন্ধিয়াক সিফালৰ পৰা কৈছিল যে তুমি এই কাম কৰা, যে তুমি সেই সকলোবোৰ এৰি ইয়াত গুচি অহা, যি হ'ব আমি চাই ল'ম। তেনেদৰেই মাকৰ কথা শুনি সন্ধিয়াই মাকৰ ঘৰলৈ গুচি গ'ল আৰু দুয়োখন ঘৰৰ মানুহ নিজৰ নিজৰ ঘৰত থাকিব ল'লে। সন্ধিয়া বহুত ধনী ঘৰৰ ছোৱালী আছিল। তাইৰ ঘৰটো এটা অট্টালিকা আছিল। সন্ধিয়াহঁতৰ সা সম্পত্তি যথেষ্ট আছিল। সন্ধিয়াৰ দেউতাক এতিয়াও চৰকাৰী চাকৰি কৰিয়ে আছিল। ৰাজুৱে সন্ধিয়াক আনিবলৈ বহুবাৰ সন্ধিয়াৰ ঘৰলৈ গৈছিল আৰু চেষ্টাও কৰিছিল। বহুবাৰ ফোন কৰিছে, কিন্তু সন্ধিয়াই ৰাজুক লগ কৰিবও নিবিচাৰে আৰু ফোনো নুঠায়। সন্ধিয়াই মাকৰ কথামতেই ৰাজুৰ লগত বিবাহ বিচ্ছেদৰ কাগজ ৰাজুৰ ঘৰত পঠালে আৰু আদালতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ ঘোষণা কৰিলে। ৰাজু আৰু সন্ধিয়াই সম্পূৰ্ণৰূপে বেলেগ বেলেগ হৈ গ'ল। ৰাজুৱে আকৌ পঢ়া আৰম্ভ কৰিলে আৰু চৰকাৰী চাকৰিৰ বাবে ঘূৰিবলৈ আৰম্ভ কৰিলে। ইফালে সন্ধিয়াই মাতৃৰ ঘৰত বহুত ভালকৈ সুখী হৈ থাকিবলৈ আৰম্ভ কৰিলে আৰু নিজৰ পঢ়া আৰম্ভ কৰি দিলে। লাহে লাহে 5 বছৰ পাৰ হৈ গ'ল। ভালকৈ পঢ়িলে আৰু চৰকাৰী চাকৰিৰ বাবে ঘূৰিলে। কিছুমানৰ ৰিজাল্ট আহিলে আৰু কিছুমানৰ ৰিজাল্ট এতিয়াও আহিব বাকী আছিল। ৰাহুলৰ সম্পূৰ্ণ বিশ্বাস আছিল এইবাৰ সি চৰকাৰী চাকৰি পাবই। এদিনাখন ৰাহুলৰ ঘৰৰ ডাকঘৰৰ পৰা এখন কাগজ আহিল। সেই কাগজখনত চাকৰিত যোগদান কৰা পত্ৰ আহিল। ৰাজুক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল। ৰাজুৱে ভাল কাপোৰ এযোৰ পিন্ধি সাক্ষাৎকাৰ দিবলৈ গুচি গ'ল। যেতিয়া ৰাজুৰ নাম আহে তেতিয়া ৰাজুক সাক্ষাৎকাৰ দিবলৈ এটা ৰুমৰ ভিতৰত যাব দিয়া হয়। ৰাজুৱে যেতিয়াই সাক্ষাৎকাৰ দিয়া ৰুমটোৰ ভিতৰত সোমায় তেতিয়াই দেখে যে সাক্ষাৎকাৰ ল'বলৈ 3জন ব্যক্তি তাত বহি আছিল। 2জন পুৰুষ আৰু এগৰাকী মহিলা আছিল। ৰাজুৱে সেই মহিলাগৰাকীক দেখি পিছুৱাই আহিব বিচাৰিছিল, যদিও আকৌ ভাবিলে যে মই এই চাকৰিটোৰ বাবে ইমান দিনে কষ্ট কৰিছোঁ, সেইবাবেই এই চাকৰিটোৰ সাক্ষাৎকাৰ মই দিহে ইয়াৰ পৰা যাম। সাক্ষাৎকাৰ ল'বলৈ যিগৰাকী মহিলা তাত বহি আছিল সেয়া আন কোনো নহয়, সন্ধিয়াই আছিল, ৰাজুৰ পূৰ্বৰ পত্নী। ৰাজুৱে যেতিয়াই সন্ধিয়াক দেখা পালে তেতিয়াই অলপ সময়ৰ বাবে নিস্তব্ধ হৈ ৰখি গ'ল। পিছত সাক্ষাৎকাৰৰ বাবে আগবাঢ়ি গ'ল। ৰাজুৰ সাক্ষাৎকাৰ ভাল হৈছিল। সকলো প্ৰশ্ন উত্তৰ ৰাজুৱে নিয়াৰিকৈ দিছিল। আধা ঘণ্টামান ৰাজুৰ সাক্ষাৎকাৰ চলিছিল। যেতিয়াই সাক্ষাৎকাৰ শেষ হৈছিল ৰাজু ৰুমৰ পৰা বাহিৰলৈ যাওঁতে সন্ধিয়া ৰাজুৰ পিছে পিছে দৌৰি ৰাজুৰ ফালে যাব ধৰিলে আৰু ৰাজুৰ ওচৰত থিয় হৈ ৰাজুক ক'বলৈ ধৰিলে যে ৰাজু, তোমাৰ ওচৰত সময় আছেনে? তোমাৰ লগত গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া আছিল। মই বহুদিনৰ পৰা তোমাৰ লগত
কথা পাতিব বিচাৰি আছোঁ। তেতিয়া ৰাজুৱে ক'লে যে হয়, মোৰ ওচৰত সময় আছে, তুমি কোৱা কি কথা আছে তোমাৰ, তোমাক যিমান সময় লাগে ল'ব পাৰিবা, কিন্তু তুমি মোক কোৱা যে তুমি ইমান চিন্তিত হৈ কিয় আছা, কি কথা কোৱা। তেতিয়া সন্ধিয়াই ক'লে যে ৰাজু, মই থিয় হৈ এইবোৰ কথা ক'ব নোৱাৰিম, অকলে বহিহে পাতিব পাৰিম। তেতিয়া ৰাজুৱে সন্ধিয়াক লৈ গ'ল এখন বাগিচাত দুয়োৰে মাজত বহুতো কথা হ'ল। সন্ধিয়াই ৰাজুলৈ চাই কান্দিব ধৰিলে আৰু ক'লে যে ৰাজু, পাৰা যদি মোক ক্ষমা কৰি দিবা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। যেতিয়াই ৰাজুৱে সন্ধিয়াক কান্দি থকা দেখিলে তেতিয়া ৰাজুৱে একো ধৰিব পৰা নাছিল। এইজনী সেইজনী সন্ধিয়াই নে, যিজনী সন্ধিয়াই অহংকাৰ কৰি থাকে, আজি সেইজনী সন্ধিয়াই মোৰ ওচৰত কান্দি আছে। ৰাজুৱে একো ধৰিব নোৱাৰিলে। যেতিয়া ৰাজুৱে সন্ধিয়াক ক'লে যে শুনা সন্ধিয়া, প্ৰথমতে তুমি কান্দা বন্ধ কৰা আৰু ক্ষমা কৰা কথা যদি আহে তেন্তে শুনা, মই বহুত আগতেই তোমাক ক্ষমা কৰি দিলোঁ, কিন্তু মোক এটা কথা কোৱা যে মই বুজি পোৱা নাই, তুমি আজি মোৰ আগত কিয় এইদৰে কান্দি আছা? তুমিতো মোক আগতে কোৱা যে তুমি ৰাণীৰ দৰে থাকিবা, তোমাৰতো বহুত অহংকাৰ আছিল। তেতিয়া সন্ধিয়াই ক'লে আমাৰ মাজত যি বিবাহ বিচ্ছেদ হ'ল সেই বিবাহ বিচ্ছেদ আচল কাৰণ মোৰ মা আছিল। মোৰ মায়ে মোক কোৱাৰ বাবেই মই তোমাৰ লগত বিবাহ বিচ্ছেদ কৰিছিলোঁ। মোৰ মায়ে মোক যেনেকৈ শিকাইছিল মই তেনেকৈ কৰিছিলোঁ। 2 বছৰ আগতে মোৰ মা মৃত্যু হৈছে। মাৰ মৃত্যুৰ পিছত মোৰ দাদাবৌৱে মোক গুৰুত্ব নিদিয়ে আৰু বহু ধৰণৰ কথা শুনাই থাকে। মোৰ দেউতাও একো মাত দিব নোৱাৰে। দাদাবৌহঁতৰ আগত দেউতাও বহুত বুঢ়া হৈছে। মাৰ মৃত্যুৰ পিছতহে মই গম পাইছোঁ যে জীৱনটো আচলতে কি। মায়ে মোক যি শিকাইছিল, যেনেদৰে শিকাইছিল ঠিক তেনেদৰেই মই কৰিছিলোঁ। সেইটো সময়ত মই ভাবিছিলোঁ যে মই কোৱা মায়ে কৰিব দিয়া সকলোবোৰ ধৰণৰ কথাই সঁচা। তোমাৰ লগত, তোমাৰ মা দেউতাৰ লগত যিবোৰ কৰিছিলোঁ মই কোৱাৰ কাৰণে কৰিছিলোঁ। মই গম পোৱা নাছিলোঁ, সেয়ে বেয়া কৰি আছিলোঁ। মোৰ বহুত ভুল হৈ গ'ল। ৰাজু, মোক ক্ষমা কৰি দিয়া। সন্ধিয়াৰ কথা শুনি ৰাজু চুপ হৈ ৰ'ল। সন্ধিয়াই ক'লে মোৰ দাদাবৌয়ে মোক বেয়া ব্যৱহাৰ কৰাৰ কাৰণেই মই মোৰ ঘৰ এৰি গুচি আহিলোঁ আৰু মই যিটো চাকৰি কৰি আছোঁ, যোনটোত তোমাক সাক্ষাৎকাৰ ল'লোঁ, সেই চাকৰিটো কেইদিনমানৰ কাৰণেহে পাইছিলোঁ। কণ্ট্ৰেক্ট বেছত পোৱাত সেই চাকৰিটোৰ পৰা মই বেছি টকাও নাপাওঁ, যেনে তেনে চলিব হৈ যায়। সন্ধিয়াই ৰাজুক ক'লে আজিও মই তোমাক ভাল পাওঁ, আজিও তোমাৰ নামত সেন্দুৰ শিৰত লৈ আছোঁ। মই যদিও মা দেউতাৰ ঘৰত থাকোঁ, কিন্তু তথাপিও মই তোমাৰ কথা ভাবোঁ, তোমালৈ মনত পৰে। এইটো বেলেগ কথা, আমাৰ মাজত বহুত কিবা কিবি হৈ গৈছে। সন্ধিয়াৰ কথা শুনি ৰাজুৱে বহুত দুখ পাইছিল আৰু ৰাজুৱে ক'লে তোমাৰ যদি জীৱনত কেতিয়াবা কিবা প্ৰয়োজন হয় বা কিবা বিপদত পৰা মোক ক'বা। ৰাজুৱে তাৰ ফোন নম্বৰ সন্ধিয়াক দিলে আৰু বহুত কিবা কিবি কথা পতাৰ পাছত ৰাজু আৰু সন্ধিয়া নিজৰ নিজৰ ঘৰত গুচি গ'ল। সেইদিনাৰ পৰা ৰাজুৱে আৰু সন্ধিয়া দুয়োটাৰ মাজত ফোনত কথা বতৰা হৈ থাকে আৰু আগৰ দৰেই দুয়োটাৰ মনত ইটোৰ সিটোৰ প্ৰতি ভাল পোৱা ভাৱ আহি গৈছিল। আৰু কিছুদিনৰ পিছত ৰাজুৱে নিজেই সন্ধিয়াক ক'লে যে সন্ধিয়া, আমি আগৰ দৰেই থাকিব নোৱাৰোঁনে? আৰু তেতিয়াই সন্ধিয়াইও ক'লে যে ময়ো এইটো কথা তোমাক ক'ম বুলিয়ে ভাবিছিলোঁ। এইবোৰ কথা হোৱাৰ পিছত ৰাজুৱে সন্ধিয়াক নিজৰ ঘৰত লৈ আহিলে আৰু নতুন জীৱন আৰম্ভ কৰিলে। ৰাজুৰ মাক দেউতাক এতিয়াও সন্ধিয়াক ভালকৈ সেৱা শুশ্ৰূষা কৰিলে। ৰাজুৱে চৰকাৰী চাকৰিটোত যোগদান কৰিলে। গোটেই পৰিয়ালটো এতিয়া হাঁহি ধেমালিৰ মাজত জীয়াই থাকিবলৈ ল'লে। প্ৰিয় দৰ্শক, আজিৰ এই সঁচা কাহিনীটো আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ ভাল কুশল মংগল ভালে থকাৰ কামনাৰে মই যীশু বৰ্মনে বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।